অসম প্ৰদেশ কংগ্ৰেছ কমিটি OBC কুখৰ গোলাঘাটত বান্ধ সাহায্য বিতৰণ যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু নেপকোৱে কেওখন গেট খুলি দিয়াৰ পিছত ধনশিৰিৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। এই জটিল পৰিস্থিতিৰ সময়তে খুমটাই সমষ্টিৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে। এই বান দুৰ্গত লোকসকলৰ মাজত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ OBC বিভাগ আৰু খুমটাই সমষ্টিৰ পৰাণ শইকীয়াৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰে। হয়, যোৱাকালি ৰাতিয়ে মই খবৰ পালোঁ যে এই বিস্তৃত অঞ্চলত ধনশিৰিৰ পানীয়ে প্লাবিত কৰিছে। বহু লোক ঘৰ এৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। এই বোকাটোৰ বন্যতাসকলক আজি ৰাতি ভাত সাজ আমি কংগ্ৰেছ দলৰ হৈ যোগান ধৰিছোঁ আৰু সকলোৱে খুব ভাল পাইছে। এই সমস্যা যিটো আমাৰ হৈছে বানৰ সমস্যাটো, এইটো একচুৱেলি এটা ডেম্পৰ বান পানীখিনি খুলি দিয়াৰ কাৰণে ইয়াত বানটো হয়। ইয়াৰ এটা বৈজ্ঞানিক কিবা কৰিব পাৰি নেকি, আমি এইটো ভৱিষ্যতে চিন্তা কৰিম। কাৰণ একেলগতে পানীখিনি নুখুলি যদি কমকৈ খুলি থকা যায় তেতিয়া এই পৰিৱেশটো হয়তো সৃষ্টি নহ'ব। কাৰণ এইবাৰ যিটো বান হৈছে, এই বানটোৱে আমাৰ খেতিখিনি একেবাৰে নষ্ট কৰি পেলাব। কাৰণ ইতিমধ্যে খেতিখিনি সজাল ধৰিছিলে, গতিকে এই খেতিখিনি আমি এইখিনি মানুহক পৰৱৰ্তী পৰ্যায়ত কেনেকৈ ধৰণে আমি সহায় কৰিম, এইটোৰ ওপৰত আমি চিন্তা চৰ্চা কৰিম। মই কিন্তু আপোনাক এটা কথা সুধিব বিচাৰোঁ। দুমাহ পূৰ্বে ইয়ালৈ মুখ্যমন্ত্ৰীগৰাকী আহিছিলে, তেওঁ বহুতো আশা দিছিলে যিসমূহ ক্ষতিপূৰণ, কিন্তু বৰ্তমান সময়লৈকে ৰাইজে পোৱা নাই। সেয়া চৰকাৰটো আপোনালোকে জানেই যে বৰ্তমান চৰকাৰখন কেৱল ফাঁকিৰ ওপৰত চলি থকা চৰকাৰ। তেওঁলোকে আঁচনি ধন দিবৰ কাৰণেও পইচা নাই। বিভিন্ন আঁচনি তেওঁলোকে ঘোষণা কৰিছে, কিন্তু কাকো আঁচনি ধন এতিয়ালৈকে দিব পৰা নাই। আমাৰ চাহ বাগিচাৰ ছোৱালীসকলক ঝুমুৰ নচোৱালে 25,000 টকা দিম বুলি আজিও দিব পৰা নাই। তেওঁলোকে বিশ্ব ৰেকৰ্ড কৰিলে, সেয়াও মিছা কথা ক'লে। গতিকে এইখন চৰকাৰ অকল ফাঁকিৰ ওপৰত চলি আছে। তেওঁলোকে আঁচনি ধন দিবৰ কাৰণে হাজাৰ কোটি টকা ইতিমধ্যে ঋণ হিচাপত লৈছে, আৰু এই গোটেই ঋণখিনি আমি অসমবাসী ৰাইজে মূৰ পাতি ল'বলগীয়া হৈছে। আমি আগন্তুক দিনত প্ৰত্যেকজন মানুহে সেইখিনি ঋণৰ বোজা বহন কৰিব লাগিব। ক'ত যোৱা হ'ল আজি আৰু ক'ত খাদ্য আজি আমি ইতিমধ্যে মিঠাম চাপৰি দৈগুং পঞ্চায়তৰ মৰঙী অঞ্চলৰ এই জেগাত, আৰু আমি এতিয়া ৰংবঙলৈ গৈ আছোঁ। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপোৰ্ট, টাইম অৱস্থা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে, আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।